ধুবুৰী জিলাৰ চাপৰৰ শালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডত হেলিকপ্টাৰ যোগে উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাপৰৰ চৰুৱা বাকৰা চিৰাকুটা আৰু সন্তোষপুৰত হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ মাটি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে আদানী গ্ৰুপৰ ফালৰ পৰা চাপৰৰ উল্লেখিত তিনিটা অঞ্চল মিলি ৩৫০০ বিঘা মাটিত স্থাপন কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প। চাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছো আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰো এই অঞ্চলৰ প্ৰায় ১০,০০০তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় ২০,০০০ কোটি টকাৰ ব্যয় হ'ব। গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়ালৈকে বহুত আগবঢ়া নাই, এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছো। মই এবাৰ মাটিখিনি চাই গলো যাতে আমি কামখিনি আগবঢ়াব পাৰো। প্ৰশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে নেকি? প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয়ৰ কিবা মইতো নাজানো, একো মইতো শুনা নাই। 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব। এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব। তালিকাখন আছে, মোৰ ফটক কৰি মনত নাই, আপোনালোকে চাই ল'ব। আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল, গতিকে যিহেতু 78খন সমজিলাৰ কথা লাহে লাহে হৈ থাকিব। এটা এটা কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই, গতিকে এটা এটাকৈ আমি কৰি গৈ আছো। প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে। গতিকে পঞ্চায়ত নিৰ্বাচন লৈ কিমান অসুখী হ'বলগীয়াতো একো নাই। গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে, গতিকে আৰু অসুখী কি হ'ব? গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব। আৰু নিৰ্বাচন কেতিয়া? ছেপ্টেম্বৰত। স্যাৰ, এই কংগ্ৰেছৰ আচলতে যিটো বিপৰ্যয় এইটো মূল কাৰণ কি? চাওক, যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে, আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক, দেশখনৰ উন্নতি হওক, সকলো আগবাঢ়ি যাওক। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ, কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো। ৰেহাই পাব। মানুহৰ লগত আলোচনা কৰিয়ে কৰিম। কোনোবা জেগাত কবৰস্থান আছে, কোনোবা জেগাত মানুহ বহি আছে, তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম। কাৰো লগত কাজিয়া পেচাল কৰি নহয়, পুনৰ সংস্থাপন দিয়া হ'ব। না না না, ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে, মেদি মাটি আছে, তেওঁলোকক আমি লেণ্ড একুইজিশ্যনৰ খৰচো দিব পাৰো। নহলে আন বিলাচীপাৰাটো আমাৰ মাটিত থোৱা আছে, তাতো বহাব পাৰো, নহলে ইয়াৰ কাষতো বহাব পাৰো। গতিকে কোনো মানুহক অশান্তি কৰা নহয়। আমি সুন্দৰভাৱে মানে ডিচিক মই কৈছো যে কাৰো ওপৰত অশান্তি কৰি নহয়, আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই, যিখিনি আছে আমি জেগাই জেগাই বহাই দিম। আৰু এনেও এখন ভিজিআৰ আছিল, আচলতে বহিব নালাগিছিল। আপনি আশা কৰাৰ দৰে ইতিমধ্যে বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানে ইনভেষ্টমেণ্ট কৰিব বুলি কৈছে। আৰু মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে, জাগিৰোডত টাটাই যি আনিছে এইটো ২৭,০০০ কোটি টকা, চাপৰত যদি পাৱাৰ প্লান্ট আনে সেইটো হ'ব ২০,০০০ কোটি টকা। তাৰমানে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত ২৫,০০০ মানুহ লাগিব আৰু তাৰ পিছত চাকৰি হিচাপে ৮-১০,০০০ মানুহ। গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে। যেনেকে জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে, ইয়াতো সহায় কৰিব লাগে, ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰো।